নমস্কাৰ আজি আমাৰ আলোচনা বিষয় হৈছে কগনিটিভ ডেভেলপমেণ্ট বৌদ্ধিক বিকাশ আমাৰ আগৰ ভিডিঅ'ত আমি চাইল্ড ডেভেলপমেণ্টৰ তাৰ ডিফাৰেণ্ট টাইপছ আৰু সিহঁতৰ ষ্টেজখিনি কথা আমি আলোচনা কৰিলোঁ আমি কগনিটিভ ডেভেলপমেণ্টৰ বৌদ্ধিক বিকাশৰ ওপৰত এটা ভিডিঅ' বনাবলৈ লৈছোঁ খুব ইম্পৰ্টেণ্ট যেহেতু চি টেট আৰু আমাৰ আসাম টেট সকলোতে কগনিটিভ ডেভেলপমেণ্টৰ ওপৰত কুৱেশ্যন বেছি আহিব আৰু আমি তাৰ লগত এটা জড়িত বিশেষ যি এটা থিয়ৰী আছে জিন পিয়াজেট কগনিটিভ ডেভেলপমেণ্ট থিয়ৰী আমি সেইটো একদম সুন্দৰকৈ আজি আলোচনা কৰিম বহুত ইণ্টাৰেষ্টিং হ'ব ভিডিঅ'টো শেষলৈকে চাই থাকিব ইয়াতে বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত যি জিন পিয়াজেটৰ আমি থিয়ৰীৰ কথা কৈছোঁ তাত চাৰিটা ষ্টেজ আছে সেন্সৰি মটৰ ষ্টেজ আৰু প্ৰি অপাৰেশ্যনেল ষ্টেজ কনক্ৰিট অপাৰেশ্যনেল ষ্টেজ শেষৰটো হ'ল ফৰ্মেল অপাৰেশ্যনেল ষ্টেজ আৰু এই কথাখিনি আগৰ ভিডিঅ'টোত যিটো চাইল্ড ডেভেলপমেণ্ট থিয়ৰী আৰু চাইল্ড ডেভেলপমেণ্টৰ যিটা ষ্টেজ তাৰ লগত মিল আছে মানে ইটো সিটোৰ লগত আমি এতিয়া যদি প্ৰথমতে আমি আলোচনা কৰোঁ এতিয়া আমাক চাৰিটা ষ্টেজ আমি দেখা পাইছে আৰু এই কগনিটিভ প্ৰচেছটোৰ কথা আলোচনা কৰিব যাওঁতে কেইটামান কি ৱৰ্ড আছে আমি স্কিমা মানে কি আমাৰ সাধাৰণতে চাবলৈ গ'লে ইনফৰ্মেশ্যনৰ এটা যিমানখিনি ইনফৰ্মেশ্যন কালেক্ট কৰোঁ আমাৰ মানে কি হয় বুদ্ধিৰ সাধাৰণতে ক'বলৈ গ'লে বুদ্ধিৰ যিটো স্কিমা নক্সা মানে আৰম্ভণি যিটো আহিলা জ্ঞানৰ সেইটো হৈছে স্কিমা বুলি ক'ম আমি আৰু তাৰপিছত এছিমিলেশ্যন মানে কি কয় মিহলি কৰা মানে আমাৰ এতিয়া এছিমিলেশ্যনৰ পাছত একমডেশ্যন এই এছিমিলেশ্যন আৰু একমডেশ্যনৰ ওপৰত কুৱেশ্যন থাকিব 2019 UP ছেকশ্যনত চাইল্ড ডেভেলপমেণ্ট ছেকশ্যনত এছিমিলেশ্যন আৰু একমডেশ্যনৰ ওপৰত কুৱেশ্যন পাইছিলোঁ আমি এতিয়া এই দুটাক বুজি পোৱাটো অতিকৈ প্ৰয়োজন আৰু সেইবাবে আমি এটা এক্সাম্পল দিছোঁ আপোনালোকক এক্সাম্পল আকাৰে যদি কৈ যাওঁ এক্সাম্পলটো কেনেকুৱা এটা সৰু ল'ৰা ধৰক কেঁচুৱা আপোনাৰ জাষ্ট আৰ্লি ষ্টেজত এতিয়া সি সোমাইছে আৰু যেতিয়া ওপৰেদি এটা চৰাই গৈছে চৰাই এটা গৈছে সি চৰাই বুজি পাইছে কিন্তু জাহাজ এখন যাওঁতে সি কৈছে যে মাকক এইটো কি আমাৰ চৰাই এইটো বাৰ্ড বুলি কৈছে আৰু মাকে কৈছে নহয় এইটো চৰাই নহয় এইটো জাহাজ ইয়াত এটা ইঞ্জিন আছে আৰু মানুহ ওপৰলৈ উঠি যাব পাৰে ঠিক আছে এই সি যে জাহাজখন দেখি পেলাই কি আমি চৰাই বুলি কৈছে এইটো হৈছে এছিমিলেশ্যন আৰু লেটাৰ মাকে যেতিয়া ডেছক্ৰিপশ্যনটো দি দিলে তাৰ এটা মনত এটা কি মানে সি এই জ্ঞানটো একোৱাৰ কৰি ল'লে যে জাহাজ নেক্সট টাইম যেতিয়া জাহাজ এখন গ'ল সি ক'ব পৰা হ'ল যে এইখন জাহাজ কথা জাহাজ আৰু এটা কি আমি চৰাই যিটো ডিফাৰেঞ্চটো সি বুজি পোৱা হ'ল যে উৰি যোৱাটোৱে মানে চৰাই নহয় বেলেগ বস্তু যে যাব পাৰে এইটো সি বুজি পালে আৰু এইটো ক'ব কি আপোনাৰ একমত ফাৰ্ষ্ট ষ্টেজ হ'ল সেন্সৰি মটৰ ষ্টেজ সেন্সৰি বুলি কওঁতে গম পাইছে আপুনি যে স্পৰ্শ চুলে গম পোৱা কাণেৰে শব্দ শুনা মানে চকুৰে চোৱা এই বস্তুখিনিক লৈ তেওঁ এই গোটেইখিনি বস্তুক চেন্স আৰু টিচাৰ্ছ বুলি কৈছে এইখিনি তেওঁ শিক্ষাৰ জ্ঞান দিয়ে ঠিক আছে আৰু মটৰ ডেভেলপমেণ্ট হাত ভৰি মাৰিব লৰচৰ কৰিব চুচৰিব শিকিব খাৰা হ'বলৈ শিকিব মটৰ ডেভেলপমেণ্ট হ'ব আৰু ছেকেণ্ড আছে ইমিটেটিভ বিহেভিয়াৰ অৰ্থাৎ অনুকৰণ ডাঙৰে কি কৰে অনুকৰণ কৰি বস্তু শিকে থাৰ্ড আছে অবজেক্ট পাৰ্মানেঞ্চ এইটো আটাইতকৈ জৰুৰী বস্তু কি হয় বস্তুৰ স্থায়িত্বতা ইয়াৰ ওপৰত কুৱেশ্যন হয় যে কিমান এজত হয় বস্তুৰ স্থায়িত্ব বুলি বুজি পায় নহ'লে 9 মাহ 10 মাহলৈকে শিশু এটাৰ সন্মুখত যিটো থৈছে লৈ গ'লে সি অনুভৱ নকৰে কিন্তু 10 মাহৰ পিছৰ পৰা দেখিব বল এটা যে বিচাৰি আছে আপুনি লুকুৱাই দিলে কান্দিব সি জানে বস্তুটো আছে মোৰ পৰা লুকুৱাই থৈছে এতিয়া আউট অফ চাইট আউট অফ মাইণ্ড মানে চকুৰ আগত নাই মনতো নাই এইখিনি হয় 9-10 মাহলৈকে তাৰ পিছৰ পৰা কিন্তু বস্তুৰ স্থায়িত্বটো বুজি পায় অবজেক্ট পাৰ্মানেঞ্চ ঠিক আছে এইখিনি হ'ল সেন্সৰি মটৰ ষ্টেজৰ বিষয়ে একমডেশ্যন অৰ্থাৎ এছিমিলেশ্যন পালোঁ আমি একমডেশ্যন পালোঁ ঠিক আছে ইকুইলিব্ৰেশ্যন হ'ল কি মানে সমাযোজন যিখিনি নলেজ ল'লে সেইখিনি নতুন এটা চিটুৱেশ্যনৰ যেতিয়া ইউজ কৰিব পৰা হ'ব জ্ঞানটো সম্পূৰ্ণ একোৱাৰ কৰিব ঠিক আছে পৰিৱেশৰ লগত সমাযোজন কৰিব যিকোনো চিটুৱেশ্যন যিকোনো জটিল পৰিৱেশত সেই জ্ঞানটো খটাব সেইটো হ'ব ইকুইলিব্ৰেশ্যন ঠিক আছে আমি পিছতে ষ্টেজকেইটা 1 by 1 আমি আৰম্ভ কৰোঁ ঠিক আছে এতিয়া আমি ষ্টেজ এতিয়া আহিলে আমাৰ ছেকেণ্ড ষ্টেজ যে প্ৰি অপাৰেশ্যনেল ষ্টেজ এইটো 2 to 7 years 2 বছৰৰ পৰা 7 বছৰ বয়সলৈকে এইটো হ'ব মানে অপাৰেশ্যন মানে গম পাইছে মানসিক মেণ্টেল প্ৰচেছ মানসিক যিটো প্ৰক্ৰিয়া তাৰ মানে এতিয়া কি ষ্টাৰ্ট হ'ব কেনেকৈ আৰু লেংগুৱেজ ডেভেলপমেণ্ট হ'ব
ভাষাৰ ক্ষেত্ৰত আৰু এইটো বৰ এটা ক্ৰুচিয়েল এজ ফৰ লেংগুৱেজ ডেভেলপমেণ্ট বুলি কয় এই বয়সটো আৰ্লি চাইল্ডহুডৰ যিটো বয়স মানে ভাষাৰ শিকাৰ ক্ষেত্ৰত ভাষাৰ ডেভেলপমেণ্ট যথেষ্ট হয় শব্দ বাক্য সুন্দৰকৈ ক'ব পৰা হয় ভাষাৰ শিকাৰ কাৰণে এই বয়সটো এটা ক্ৰুচিয়েল খুব এটা কিমান প্ৰয়োজনীয় বয়স ডেভেলপমেণ্ট হ'ব লগত আছে যে ইৰিভাৰ্চিবিলিটি মানে লুটিয়াব নোৱাৰা এইটো এটা এক্সাম্পল মই আপোনাক দিছোঁ ইৰিভাৰ্চিবিলিটি কেনেকুৱা ধৰক এইটো ইৰিভাৰ্চিবিলিটি মানে কি 3+4 দিলে আমি কিমান সি ক'ব যে 3+4 ইকুৱেল আপুনি যদি কিমান 7 তাক দেখাই দিছে কিন্তু এতিয়া আপুনি যদি 4+3 বুলি দিয়ে তেতিয়া সি কিন্তু কৰিব নোৱাৰে ঠিক আছে বা 2 × 5 ইকুৱেল টু 10 5 × 2 হ'লে যে আকৌ 10 হ'ব সেইটো সি বুজি নাপায় যে টৰ্চ এটা খুলি যদি বেটাৰীকেইটা এক্সট্ৰা কৰি দিয়ে আকৌ সি পুনৰ লগাই ল'ব নোৱাৰে মানে ইৰিভাৰ্চিবিলিটি ঠিক আছে আৰু নেক্সট আছে ইগ'চেণ্ট্ৰিজিম অৰ্থাৎ মানে গম পাইছে মই মোক লৈ ব্যস্ত মই গোটেইখিনি মোক লাগে মোৰ বস্তু এই ধৰণৰ চিন্তা এটা হয় তাৰ বাদে মানে তেওঁ নিজক লৈ গোটেই দুনিয়াখন আছে বুলি তেওঁ মানি লয় এই বয়সটোত আৰ্লি চাইল্ডহুডত মানে প্ৰি অপাৰেশ্যনেল ষ্টেজত মানসিক কণ্ডিশ্যনটো সেইটো মেণ্টেলি সেইটো মানে বাচি থাকে যে তেওঁৰ অন্তৰত যে মোক লাগে মোৰ বস্তু এই ধৰণৰ নেক্সট আহিলে কি এনিমেশ্যন মানে নিৰ্জীৱ বস্তু এটা কিমান জীৱ আছে বুলি ভাবে সেইকাৰণে কিতাপ এখন লৈ বা পুতলা এটা লৈ কিবা সৰু বস্তু এটা লৈ কথা কৈ থাকে তাৰ লগত ভাবে আৰু জীৱ আছে যদি কোনোবা ঘৰৰ মানুহ এটা ধৰক মাক কিবা মন মাৰি বহি আছে তেওঁ ঘপকৈ পুতলাটো নিদিব এনিমেশ্যন মানে তেওঁ কি বুলি ভাবি লয় যে এই পুতলাটো দিলে এই কথা পাতিব ভাল হ'ব এই ধৰণৰ চিন্তা এটা তেওঁৰ মনত থাকে এনিমেশ্যন এইটো ষ্টেজতে এটা কথা আছে প্ৰি অপাৰেশ্যনেল ষ্টেজত 2 to 7 years এইখিনি ষ্টেজত যদি এটা শিশুক মানে এটা কাপত পানী বা একেখিনি পানী যদি এটা গ্লাছত দিয়া যায় ওখ গ্লাছত সি ক'ব যে ওখ গ্লাছত বেছি পানী আছে এই ধৰণৰ কুৱেশ্যন আহিছিলে বা চিটেটত যে এইটো কোনটো ষ্টেজৰ কথা যে একেটা ভলিউমৰ পানী এটা সৰু পাত্ৰত আৰু ডাঙৰ পাত্ৰত দিলে শিশুটোৱে ডাঙৰ পাত্ৰটোত বেছি আছে বুলি খেয়াল কৰে সেইটো হ'ল প্ৰি অপাৰেশ্যনেল ষ্টেজ সেইটো মনত ৰাখিব এইটো গোটেইকেইটা ষ্টেজ দিছে চেঞ্চুৰী মটৰ প্ৰি অপাৰেশ্যনেল কনক্ৰিট অপাৰেশ্যনেল বা নান অফ দ্য এবভ বুলি আমাৰ প্ৰি অপাৰেশ্যনেল ষ্টেজ সেইবাবে খুব সূক্ষ্ম দৃষ্টিৰে এই ষ্টেজকেইটা আৰু ইহঁতৰ লক্ষণকেইটা আৰু কি ডেভেলপমেণ্ট হয় গোটেইখিনি খুব জুকিয়াই চাব লাগে কাৰণ ইয়াৰ পৰা কুৱেশ্যনটো ডাইৰেক্ট নহয় মানে এক্সাম্পল এটা দিব কোনটো ষ্টেজত আছে এতিয়া কগনিটিভ ডেভেলপমেণ্টৰ থিয়ৰী মতে সেইটো সুধিব আৰু ঠিক সেইদৰে মানে যদি 5 টকীয়া মুদ্ৰা এটা দিয়ে তাৰ বদলি যদি আপুনি এটকা 4টা দিয়ে সেই 4টাটো বেছি বুলি ভাবিব কাৰণ সেইখিনি ষ্টেজত মানে লজিকেল থিংকিংটো এই মুহূৰ্তলৈকে হোৱা নাই সেইকাৰণে প্ৰি অপাৰেশ্যনেল ষ্টেজত আছে কিন্তু কনক্ৰিট অপাৰেশ্যনেল যোৱাৰ লগে লগে লজিকেল থিংকিংটো ডেভেলপ হৈ যাব আৰু ফৰ্মেল অপাৰেশ্যনত কমপ্লিট ডেভেলপ হ'ব আমি এইখিনি কথা এতিয়া পিছৰ ষ্টেজত আমি পাম কনক্ৰিট অপাৰেশ্যনেল ষ্টেজ এইটো ষ্টেজত কি হয় মানে মূৰ্ত যে আমি চুব পৰা বস্তু যিখিনি বস্তু দেখোঁ সেই বস্তুখিনিৰ ওপৰত আয়ত্ত হৈ যায় বস্তুটো কি কামৰ কাৰণে ইয়াক ইউজ কৰা হয় এনেকৈ চুব পৰা বস্তু যি কনক্ৰিট ঠিক আছে আৰু আমি মেক্সিমামত পঢ়িছোঁ মূৰ্তৰ পৰা বিমূৰ্তলৈ ফ্ৰম কনক্ৰিট টু এবষ্ট্ৰেক্ট আমি মেক্সিম অফ টিচিঙত পঢ়িছোঁৱেই বা যি নহওক এতিয়া আমাৰ ফাৰ্ষ্ট লজিকেল থিংকিং মানে কি যুক্তিযুক্ততাৰে বস্তু এটা চিন্তা কৰিব পৰা হৈ যায় লজিকেল থিংকিংটো ডেভেলপ হয় ইয়াৰ আগলৈকে প্ৰি অপাৰেশ্যনেল ষ্টেজলৈকে য'ত এটা সৰু পাত্ৰত এটা ডাঙৰ পাত্ৰত একেখিনি পানী একেখিনি বস্তু যদি থাকে সি ডাঙৰটোত বেছি থাকে বুলি ভাবে অৰ্থাৎ এইটো তাৰ লজিকেল থিংকিংটো তেতিয়ালৈকে ডেভেলপ হোৱা নাছিল এইটো ষ্টেজত লজিকেল থিংকিং ডেভেলপ হ'ব কিন্তু ইমানো বেছি নহ'ব ইয়াৰ পাছৰ ষ্টেজত সম্পূৰ্ণ হ'ব এতিয়া কনক্ৰিট অপাৰেশ্যনেল এইটো বুজি পালে টেনজিটিভিটি বুলি মানে কি হয় এক্সাম্পল আকাৰে যদি দিওঁ মানটো এইটো ধৰক এ এইটো পি এইটো চি এইটো ডি এতিয়া কোনটো ডাঙৰ বুলি ক'লে সি ডেফিনেটলি ক'ব যে ডিটো ডাঙৰ এতিয়া ডিটো ডাঙৰ মানে সি দেখাত ডাঙৰ দেখিছে ডাঙৰ এইটো হ'ব টেনজিটিভিটি 4 নম্বৰ আছে ক্লাছিফিকেশ্যন কি বুজায় আপোনাক বৰ্গীকৰণ অৰ্থাৎ কি সৰু ডাঙৰ ওখ চাপৰ এনেকৈ বা কালাৰ মিলালে ৰঙাখিনি ছাইড কৰিব এনেকুৱা এই বৰ্গীকৰণ ব্যৱস্থাটো এই ষ্টেজত কৰিব পৰা হৈ যায় 5 নম্বৰত আছে ৰিভাৰ্চিবিলিটি অলপ আগত আমি পঢ়িছিলোঁ যে ইৰিভাৰ্চিবিলিটি 3 উল্টা কৰিব নোৱাৰে ইয়াত কিন্তু পাৰিব ৰিভাৰ্চিবিলিটি আহিব অৰ্থাৎ 3+4 যিমান হয় সেইটো 4+3 তিমানেই হ'ব সেইটো সি বুজি পোৱা হৈ যাব আৰু তাৰপিছত আছে 6 নম্বৰ আছে কোৱান্টিটি বুলি সংখ্যাৰ জ্ঞান ইয়াতে সম্পূৰ্ণ হৈ যাব আৰু লগতে কি হ'ব এৰিয়া কালি আৰু ভলিউম মানে কি আয়তনৰ কথা পাই যাব সি আয়তন বুলি কওঁতে এতিয়া এই যে ডাজ নট চেঞ্জ উইথ শ্বেপ মানে ভলিউম আয়তন এটা
কাপত যিমানখিনি পানী আছে ডাঙৰ পাত্ৰ এটাত থ'লে এইটো যে শ্বেপটো সলনি হোৱাৰ লগে লগে ইয়াৰ মানে কি ভলিউমটো আয়তনটো যদি সলনি নহয় এইটো কথা সি বুজিব পৰা হৈ যাব তাৰ লজিকেল থিংকিং ডেভেলপ হোৱাৰ লগে লগে এইখিনিলৈকে সি পাৰা হৈছে এৰিয়া মাটিকালি কথা বা ভলিউম আয়তন কিমান হ'ব একেখিনি পদাৰ্থ যেতিয়া আমি বেলেগ এটা পাত্ৰত আকাৰটো বাঢ়ি নাযায় ইয়াৰ মানে কি ভলিউমটো আয়তনটো বাঢ়ি যাব নোৱাৰে এইটো সি বুজি পায় যে এইটো হয়তো কুৱেশ্যন আহিব পাৰে যে কোনটো ষ্টেটত যে ভলিউম ডাজ নট চেঞ্জ উইথ শ্বেপ আকৃতি সলনি হ'লে যে আয়তনটো সলনি নহয় এইটো কোনটো ষ্টেটত হয় এতিয়া কনক্ৰিট অপাৰেশ্যনেল ষ্টেটত হ'ব ঠিক আছে আৰু 3+4 = 7 আকৌ 4+3 = 7 এইটো কোনটো ষ্টেটত বুজি পায় সেইটো হ'ব কনক্ৰিট অপাৰেশ্যনেল ষ্টেজ আৰু ক্লাছিফিকেশ্যন বৰ্গীকৰণ কোনটো ষ্টেজত কৰিব পৰা হয় কগনিটিভ ডেভেলপমেণ্টৰ থিয়ৰী মতে এটা হ'ব কনক্ৰিট অপাৰেশ্যনেল ষ্টেজত কুৱেশ্যনবিলাক আমি এনেকৈ আমি নিজে নিজে ল'ব লাগিব মানে কনচেপ্টটো ল'ব লাগিব MCQ মই সেইবাবে MCQ মই বেছি গুৰুত্ব নিদিওঁ আগত মই যেতিয়া চিটেট দিছিলোঁ বা ষ্টেটেট দিছিলোঁ বা হাই স্কুল টেট দিছিলোঁ MCQ ওপৰত মই কুৱেশ্যনৰ ওপৰত এইবাবে গুৰুত্ব দিয়া নাই কিয়নো তাত এটা সুনিৰ্দিষ্ট আপুনি প্ৰশ্নহে পঢ়িব পাৰিব ইয়াত যদি কনচেপ্টটো লোৱা যায় আপুনি যিমানেই জটিলকৈ কুৱেশ্যন নাহক কিয় আপুনি ছল্ভ কৰিব পাৰিবই সেইকাৰণে কনচেপ্টটো লওক ধাৰণাটো লওক এইটো লেটাৰ চাইল্ডহুড ষ্টেজটো বুজি পালোঁ আমি গেং এজ বুলি প্ৰি গেং এজ বুলি কোৱা হয় 7 to 11 ইয়াৰ্ছৰ আমাৰ আজিৰ পৰা কনক্ৰিট অপাৰেশ্যনেল ষ্টেজটো আমাৰ কমপ্লিট হৈছে এতিয়া আমি আৰু এটা বাকী আছে ফৰ্মেল অপাৰেশ্যনেল ষ্টেজ তালৈ যাম এতিয়া আমি কনক্ৰিট অপাৰেশ্যনেল ষ্টেজ এইটো ষ্টেজত কি হয় মানে মূৰ্ত যে আমি চুব পৰা বস্তু যিখিনি বস্তু দেখোঁ সেই বস্তুখিনিৰ ওপৰত আয়ত্ত হৈ যায় বস্তুটো কি কামৰ কাৰণে ইয়াক ইউজ কৰা হয় এনেকৈ চুব পৰা বস্তু যি কনক্ৰিট ঠিক আছে আৰু আমি মেক্সিমত পঢ়িছোঁ মূৰ্তৰ পৰা বিমূৰ্তলৈ ফ্ৰম কনক্ৰিট টু এবষ্ট্ৰেক্ট আমি মেক্সিম অফ টিচিঙত পঢ়িছোঁৱেই বা যি নহওক এতিয়া আমাৰ ফাৰ্ষ্ট লজিকেল থিংকিং বস্তু এটা চিন্তা কৰিব পৰা হৈ যায় লজিকেল থিংকিংটো ডেভেলপ হয় ইয়াৰ আগলৈকে প্ৰি অপাৰেশ্যনেল ষ্টেজলৈকে য'ত এটা সৰু পাত্ৰত এটা ডাঙৰ পাত্ৰত একেখিনি বস্তু যদি থাকে সি ডাঙৰটোত বেছি থাকে বুলি ভাবে অৰ্থাৎ এইটো তাৰ লজিকেল থিংকিংটো তেতিয়ালৈকে ডেভেলপ হোৱা নাছিল এইটো ষ্টেজত লজিকেল থিংকিং ডেভেলপ হ'ব কিন্তু ইমানো বেছি নহ'ব ইয়াৰ পাছৰ ষ্টেজত সম্পূৰ্ণ হ'ব এতিয়া কনক্ৰিট অপাৰেশ্যনেল এইটো বুজি পালে টেনজিটিভিটি বুলি মানে কি হয় এক্সাম্পল আকাৰে যদি দিওঁ মানটো এইটো ধৰক A এইটো B এইটো C এইটো D এতিয়া কোনটো ডাঙৰ বুলি ক'লে সি ডেফিনেটলি ক'ব যে ডিটো ডাঙৰ এইটো ডিটো ডাঙৰ মানে সি দেখাত ডাঙৰ দেখিছে ডাঙৰ এইটো হ'ব টেনজিটিভিটি 4 নম্বৰ আছে ক্লাছিফিকেশ্যন কি বুজায় আপোনাৰ বৰ্গীকৰণ অৰ্থাৎ কি সৰু সৰু ডাঙৰ ওখ চাপৰ এনেকৈ বা কালাৰ মিলালে ৰঙাখিনি চাইড কৰিব এনেকুৱা এই বৰ্গীকৰণ ব্যৱস্থাটো এই ষ্টেজত কৰিব পৰা হৈ যায় 5 নম্বৰত আছে ৰিভাৰ্চিবিলিটি অলপ আগত আমি পঢ়িছিলোঁ যে ইৰিভাৰ্চিবিলিটি 3 উল্টা কৰিব নোৱাৰে ইয়াত কিন্তু পাৰিব ৰিভাৰ্চিবিলিটি আহিব অৰ্থাৎ 3+4 যিমান হয় 4+3 তিমানেই হ'ব সেইটো সি বুজি পোৱা হৈ যাব আৰু তাৰপিছত আছে 6 নম্বৰ আছে কোৱান্টিটি বুলি সংখ্যাৰ জ্ঞান ইয়াতে য'ত সম্পূৰ্ণ হৈ যাব আৰু লগতে কি হ'ব এৰিয়া কালি আৰু ভলিউম মানে কি আয়তনৰ কথা পাই যাব সি আয়তন বুলি কওঁতে এতিয়া এই যে ডাজ নট চেঞ্জ উইথ শ্বেপ মানে ভলিউম আয়তন এটা কাপত যিমানখিনি পানী আছে ডাঙৰ পাত্ৰ এটাত থ'লে এইটো যে শ্বেপটো সলনি হোৱাৰ লগে লগে ইয়াৰ মানে কি ভলিউমটো আয়তনটো যে সলনি নহয় এইটো কথা সি বুজিব পৰা হৈ যাব তাৰ লজিকেল থিংকিং ডেভেলপ হোৱাৰ লগে লগে এইখিনিলৈকে সি পাৰা হৈছে এৰিয়া মাটিকালি কথা বা ভলিউম আয়তন কিমান হ'ব একেখিনি পদাৰ্থ যেতিয়া আমি বেলেগ এটা পাত্ৰত আকাৰটো বাঢ়ি নাযায় ইয়াৰ মানে কি ভলিউমটো আয়তনটো বাঢ়ি যাব নোৱাৰে এইটো সি বুজি পায় যে এইটো হয়তো কুৱেশ্যন আহিব পাৰে যে কোনটো ষ্টেজত যে ভলিউম ডাজ নট চেঞ্জ উইথ শ্বেপ আকৃতি সলনি হ'লে যে আয়তনটো সলনি নহয় এইটো কোনটো ষ্টেজত হয় এতিয়া কনক্ৰিট অপাৰেশ্যনেল ষ্টেজত হ'ব ঠিক আছে আৰু 3+4 = 7 আকৌ 4+3 = 7 এইটো কোনটো ষ্টেজত বুজি পায় সেইটো হ'ব কনক্ৰিট অপাৰেশ্যনেল ষ্টেজ আৰু ক্লাছিফিকেশ্যন বৰ্গীকৰণ কোনটো ষ্টেজত কৰিব পৰা হয় কগনিটিভ ডেভেলপমেণ্টৰ থিয়ৰী মতে এটা হ'ব কনক্ৰিট অপাৰেশ্যনেল ষ্টেজত কুৱেশ্যনবিলাক আমি এনেকৈ আমি নিজে নিজে ল'ব লাগিব মানে কনচেপ্টটো ল'ব লাগিব MCQ মই সেইবাবে MCQ মই বেছি গুৰুত্ব নিদিওঁ আগত মই যেতিয়া চিটেট দিছিলোঁ বা ষ্টেটেট দিছিলোঁ বা হাই স্কুল টেট দিছিলোঁ MCQ ওপৰত মই কুৱেশ্যনৰ ওপৰত এইবাবে গুৰুত্ব দিয়া নাই কিয়নো তাত এটা সুনিৰ্দিষ্ট আপুনি প্ৰশ্নহে পঢ়িব পাৰিব ইয়াত যদি কনচেপ্টটো লোৱা যায় আপুনি যিমানেই জটিলকৈ কুৱেশ্যন নাহক কিয় আপুনি ছল্ভ কৰিব পাৰিবই সেইকাৰণে কনচেপ্টটো লওক ধাৰণাটো লওক এইটো লেটাৰ চাইল্ডহুড ষ্টেজটো বুজি পালোঁ আমি
এতিয়া আমি পালোঁ ফৰ্মেল অপাৰেশ্যনেল ষ্টেজ। এইটো ষ্টেজত কমপ্লিট ডেভেলপমেণ্ট হৈ যাব। সেইটো কি, এইটো মানে এডলচেঞ্চ পিৰিয়ডত সম্পূৰ্ণ এইটো লজিকেল থিংকিং পূৰা আহিব। চাওক ডেভেলপ এবষ্ট্ৰেক্ট থিংকিং, ইয়াৰ আগলৈকে কনক্ৰিট কেৱল চুব পৰা বস্তুৰ ওপৰতে জ্ঞান আছিলে। এবষ্ট্ৰেক্ট থিংকিংটো তেওঁলোকে ডেভেলপ কৰিব। গেংগেজ গ্ৰুপত থাকিব যত্ন কৰিব। তেওঁলোকে এই গ্ৰুপটোত সোমাবৰ কাৰণে কি ভাল লাগে কি বেয়া লাগে তেনেকৈ সেই তেওঁলোকৰ ভাল লগা এটা গ্ৰুপ গঠন কৰিব, গেং বনাব। গেং বুলি এইটো নিগেটিভ চেঞ্চত ল'ব নালাগে। এটা ল'ৰাই হওক বা ছোৱালী হওক মানে নিজৰ নিজৰ গ্ৰুপত থাকি ভাল পায়, বন্ধু বান্ধৱ বিচাৰে এইটো। আৰু এটা আছে যে কি মানে ডিডাক্টিভ ৰিজনিং, এইটো আমি ইণ্ডাক্টিভ আৰু ডিডাক্টিভ এই ক্ষেত্ৰত যেতিয়া আমি টিচিং পঢ়িম, ঠিক আছে, মেগজিন পঢ়িম, মানে এইখিনি কথা আমি তেতিয়া আলোচনা কৰিম। ইণ্ডাক্টিভটো কি হয়, যেতিয়া এক্সাম্পলৰ পৰা গৈ পেলাই মানে ৰাম মৰে, ৰহিম মৰে বা হৰি মৰে, সেইকাৰণে মানুহ মৰণশীল, এইটো হ'ল ইণ্ডাক্টিভ। ঠিক আছে, কিন্তু যদি ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী ডাইৰেক্ট ফৰ্মুলাটো দি দিয়ে, তাৰ পৰাহে ত্ৰিভুজটো জুখিব দিয়ে, সেইটো হ'ব কি মানে ডিডাক্টিভ ৰিজনিং। কিন্তু বহুতকেইটা ত্ৰিভুজ জুখি যে ট্ৰাইংগুলেটো মানে এইটো ক'ব কৈছোঁ, যদি এটা ট্ৰাইংগুল দিয়ে ন, এইটো ট্ৰাইংগুল, ইয়াৰ তিনিটা এংগুল আমি প্লাছ কৰিলে কি 180 ডিগ্ৰী হ'ব, এইটো আমি জানো। এতিয়া যদি কেইবাটাও ট্ৰাইংগুলত জুখি লাষ্টত আপুনি গম পালে যে 180 ডিগ্ৰী হয়, যে সকলো ত্ৰিভুজৰে তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী, এইটো হ'ব ইণ্ডাক্টিভ। প্ৰথমতে যদি দি দিয়ে যে ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল হ'ল 180 ডিগ্ৰী, তেতিয়া তুমি বাকীকেইটা ত্ৰিভুজটো এতিয়া বাকী কালি তেতিয়া হ'ব এইটো কি মানে ডিডাক্টিভ ৰিজনিং। এইখিনিলৈকে আমি এতিয়া বুজি পাইছোঁ। তাৰপিছত হ'ল এডলচেঞ্চ ইগ'চেণ্ট্ৰিজিম আমি গম পাইছোঁৱে। আমাৰ ইগ'চেণ্ট্ৰিজিম আমাৰ কি প্ৰি অপাৰেশ্যনেল ষ্টেজতো হৈ আছিলে শিশুকালত, মানে আৰ্লি চাইল্ডহুডত। এতিয়া হ'ব এডলচেঞ্চ পিৰিয়ডত হ'ব সিহঁতে, মানে নিজৰ এটা আইডেণ্টিটি ক্ৰাইচিছ হ'ব, সমাজত নিজৰ স্থান বিচাৰিব, মোক লাগে, তেওঁ ভাল পোৱাটো কৰিব যত্ন কৰিব, এটা চেণ্ট্ৰিজিম, এতিয়া ইগ' থাকিব। তাৰপিছত ডাইভাৰ্জেণ্ট কনভাৰ্জেণ্ট থিংকিং, আৰু ডাইভাৰ্জেণ্ট কনভাৰ্জেণ্টৰ ওপৰত আপুনি খুব টপিক্সটো ভালকৈ চাব, ইয়াত কুৱেশ্যন হ'ব। ডাইভাৰ্জেণ্ট মানে কি হয়, বহুত এটা দিশত চিন্তা কৰিব পৰা হ'ব। আৰু কনভাৰ্জেণ্ট মানে কি, বহুত জেগাৰ পৰা চিন্তাটো সেই এক জেগাত লগ হ'ব। ডাইভাৰ্জেণ্ট আৰু কনভাৰ্জেণ্ট থিংকিং, সংক্ষেপত মই সেইটোৱে কৈ দিছোঁ। ক্ৰিয়েটিভিটি হ'লে কি আপোনাৰ, ক্ৰিয়েটিভিটি মানে অসমীয়াত এইটো কি ক'ব, কি মানে সৃজনশীলতা, অৰ্থাৎ নতুন বস্তু বনাবলৈ মন কৰিব। এইটো ষ্টেজত মানে কি, কোনোবাই গান গায়, কোনোবাই কিবা গেমত বেছি যাবলৈ মন কৰে, এনেকুৱা মানে নিজে কিবা এটা কৰিবলৈ মানে নতুনত্ব এটা গঢ়িবলৈ বিচাৰে এই ফৰ্মেল অপাৰেশ্যনেল ষ্টেজত। আজিলৈ আমি সেইকাৰণে কগনিটিভ ডেভেলপমেণ্ট থিয়ৰীৰ জিন পিয়াজেটৰ বিভিন্ন ষ্টেজকেইটা আমি আলোচনা কৰিলোঁ। আৰু ভিডিঅ'টো চাই আপুনি এটা নোট বনাই ল'ব, যাতে যিকোনো ষ্টেজত কোনটো ষ্টেজত কি ডেভেলপ হৈছে তাৰ ওপৰত মানে জটিল আকাৰে কুৱেশ্যনবিলাক আহিলে যে ছল্ভ কৰিব পাৰে।